অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুযায়ী আমি অসমৰ প্ৰতিটো জিলাত জিলা পৰ্যায়ত ভিত্তিত আমাৰ অসম স্বাধীন ছাত্ৰ সন্থাৰ ৩৬তম শ্বহীদ দিৱস আমাৰ অনুষ্ঠিত কৰিবলৈ দিছিল আৰু সেই অনুপাতে আমি গোলাঘাট জিলা সমিতিৰ সহযোগত দেৰগাঁও গোলাঘাট বোকাখাট সৰুপথাৰ আৰু বৰপথাৰ সাহৰ সহযোগত এই বাদলিপাৰ ৰংগমঞ্চ স্থলীত আমি দিনজোৰা কাৰ্যসূচীত আমি এই শ্বহীদ দিৱস আমি উদযাপন কৰিবলৈ লৈছোঁ আৰু তাৰে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিব যাওঁতে আমাৰ যথেষ্ট আমাৰ কামখিনি গুৰুত্বপূৰ্ণ গতিত চলি আছে আৰু এইখিনিতে আমি আহ্বান জনাওঁ যে অসম ছাত্ৰ সন্থাৰ এই শ্বহীদসকলৰ প্ৰতি সন্মান জনাই গোলাঘাট জিলাৰ অন্তৰ্গত প্ৰতিটো জনগোষ্ঠীৰ চাহ জনগোষ্ঠীৰ বিভিন্ন জাতি উপজাতিৰ লগতে বিভিন্ন দল সংগঠনক আৰু আমাৰ স্থানীয় ৰাইজক আমি সাদৰেৰে নিমন্ত্ৰণ কৰিছোঁ যাতে আমাৰ এই কাৰ্যসূচীখন সফলভাৱে ৰূপায়ণ কৰিব। সেইবাবে আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈকে আমাৰ যথেষ্ট সংখ্যক আমাৰ কৰ্মকৰ্তা আছে, এই ছাত্ৰ সন্থাৰ লগত জড়িত বহুত ব্যক্তি আছে। আমাৰ প্ৰাথমিক উপশাখা শাখা জিলা কেন্দ্ৰীয় তাৰ উপৰিও আমাৰ স্বাধীন ছাত্ৰ সন্থাৰ যিসকল শুভাকাংক্ষী আছে আমাৰ বাগিচা সংঘৰ দৰে আমি নিমন্ত্ৰণ কৰিছোঁ। আমি কিছু বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছোঁ আৰু লগতে প্ৰাক্তন যিসকল আমাৰ গোলাঘাট জিলাৰ পৰা নেতৃত্ব বহন কৰি কেন্দ্ৰীয় সমিতিলৈ তেখেতে নেতৃত্ব বহন কৰিছিল, সেই আমাৰ প্ৰাক্তন কেন্দ্ৰীয় বিষয়ববীয়াসকলক আমাৰ এই অনুষ্ঠানত তেখেতসকলক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলৰ এই শ্বহীদসকলৰ প্ৰতি সন্মান জনাই যাতে এই পবিত্ৰ অনুষ্ঠানটো তেখেতসকলক আমাক সহযোগ কৰিব আৰু